হেল্ল' এভৰিৱান, মই ৰূপজ্যোতি। আপোনালোক সকলোকে নীতিকাৰ ক্লাছৰ ডে 1লৈ ৱেলকাম জনাইছোঁ। আজি নীতিকাৰ ডে 1 ক্লাছত আমি শিকিম যে নীতিকা কোন হয়, নীতিকাৰ লগত আমি চিনাকি হ'ম। নীতিকা কি হয়, নীতিকাক আমি কেনেদৰে কল কৰোঁ, নীতিকাক আমি কিয় কল কৰোঁ, এই গোটেইখিনি কথা আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাম। আৰু লগতে ডে 1ৰ যিখিনি ৰিচুৱেলছ থাকে, নীতিকাৰ আমাৰ ডে 1, ডে 2, ডে 3 বুলি এনেকৈ ৰিচুৱেলছ কিছুমান আছে। তাৰে ডে 1ৰ ৰিচুৱেলছখিনি আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাম। এতিয়া আহোঁ প্ৰথমে যে এঞ্জেলছ আৰু স্পিৰিট। নীতিকাক যিহেতু আমি দ্য গল্ডেন স্পিৰিট বুলি কৈছোঁ, চ' স্পিৰিটনো কি হয় বা এঞ্জেলছসকলনো কি হয়। এতিয়া ইয়াৰে হয়তো বহু সংখ্যক মানুহে কি হয় এঞ্জেলছৰ লগত অলৰেডি কাম কৰি আছে, তেওঁলোকে জানে আমি এঞ্জেলছৰ লগত কেনেকৈ কানেক্ট হওঁ, কেনেদৰে এঞ্জেলছে আমাক হেল্প কৰে। চ' এতিয়া আমি নীতিকাৰ বিষয়ে যেতিয়া শিকিম, নীতিকা কিন্তু আমি এঞ্জেল বুলি নকওঁ, নীতিকাক আমি স্পিৰিট বুলি কওঁ। এতিয়া এঞ্জেলছসকল হৈছে ভগৱানৰ দূত, যে ভগৱানে যিখিনি কৰিবলৈ পঠিয়াই দিয়ে সেইখিনি এঞ্জেলসকলে কৰে, তেওঁলোকে ভগৱানৰ আদেশত কাম কৰে। কিন্তু স্পিৰিটসকলে কি কৰে, তেওঁলোকে নিজৰ ইচ্ছামতেদি কাম কৰে। আৰু আমি তেওঁলোকক এঞ্জেলছসকলকেই হওক বা স্পিৰিটসকলকেই হওক যেতিয়াই বিচাৰোঁ তেতিয়াই তেওঁলোকে আমাক হেল্প কৰে। মই অলপ এঞ্জেলছৰ বিষয়েও কৈ দিওঁ। এতিয়া এঞ্জেলছসকল সদায় আমাৰ লগতেই থাকে। যেতিয়ালৈকে আমি তেওঁলোকক নামাতোঁ, তেওঁলোকক আমি হেল্প কৰিবলৈ নকওঁ, তেতিয়ালৈকে কিন্তু তেওঁলোকে একো নকৰে, কোনো ধৰণৰ হেল্প নকৰে। কিন্তু তেওঁলোকে কেতিয়াও কাৰো বেয়াও নকৰে। এনেকুৱা নহয় যে আমি তেওঁলোকক নামাতিলোঁ, তেওঁলোকে আমাক হেল্প নকৰিলে বা আমাৰ কিবা বেয়া কৰিব নেকি, তেনেকুৱা নহয়। এঞ্জেলছসকলে কেতিয়াও কাৰো বেয়া নকৰে। কিন্তু আমি যেতিয়াই তেওঁলোকক কল কৰোঁ তেতিয়াই কিন্তু আমি তেওঁলোকক পাওঁ। কিছুমানে ধৰক শিকি আহিছে অলৰেডি, এই কৰ্চবোৰ কৰিছে, এঞ্জেলছৰ লগত কানেক্ট কৰিছে, বা যিসকলে ইয়াত নতুন বা যিসকলে নতুনকৈ আমাৰ লগত জইন হৈছে, যিসকলে এঞ্জেলছৰ কথা নাজানে, তেওঁলোককো কওঁ এঞ্জেলছসকল অনবৰতে আমাৰ লগত থাকে। আমি যদি এতিয়াও বিচাৰোঁ যে প্লিজ এঞ্জেল মোক হেল্প কৰা অমুকটো কামত, অমুকটো কথাত, তেওঁলোকে কিন্তু তেওঁলোকৰ প্ৰেজেঞ্চবোৰ আমাক দেখাব। ঠিক স্পিৰিটসকলো তেনেকুৱাই, আমি যেতিয়াই তেওঁলোকক মাতিম আমাৰ হেল্পৰ কাৰণে, আমাৰ উইচবোৰ ফুলফিলমেণ্টৰ কাৰণে, তেতিয়াই আমি তেওঁলোকক আমাৰ লগত পাম। আৰু নীতিকা হৈছে তেনে এগৰাকী স্পিৰিট। তেওঁ মেইনলি ফাইনেন্সৰ লগত কাম কৰে। আমাৰ ধৰক কাৰোবাৰ টকা পইচাৰ কিবা প্ৰব্লেম হৈ আছে, আমাৰ ইনকম চ'ৰ্চেছ বঢ়া নাই, বা যিখিনি মানি আমি ইনকম কৰি আছোঁ সেইখিনি আমি ছেভ কৰিব পৰা নাই, ভাল কামত লগাব লাগে সেইটো ৰাস্তা বিচাৰি পোৱা নাই, বা কিবা ভাল এমাউণ্ট এটা আমাক লাগে, এই গোটেইবোৰ কামত কি হয় নীতিকাই আমাক সহায় কৰে। যিবোৰ আমাৰ ফাইনেন্সিয়েল অবষ্টেকলছ থাকে, আমাৰ টকা পইচাৰ যিবোৰ প্ৰব্লেম থাকে, সেইবোৰৰ পৰা আমাক উদ্ধাৰ কৰাত বা মুক্ত কৰাত নীতিকাৰ স্পিৰিটগৰাকীয়ে আমাক হেল্প কৰে। আৰু তেওঁক কল কৰিবৰ কাৰণে আমাৰ কিছুমান ৰিচুৱেলছ আছে, যে আমি তেওঁক কেনেকৈ মাতিম। এনেও আমি তেওঁৰ লগত কানেক্ট হ'ব পাৰোঁ, এতিয়াও আমি নীতিকাক মাতিব পাৰোঁ, নীতিকাক মনৰ পৰা ফিল কৰিব পাৰোঁ। কিন্তু তেওঁক কিবা যিকোনো এটা স্পেচিফিক বস্তুৰ কাৰণে উইচৰ কাৰণে যদি প্ৰে কৰোঁ, তাৰ এটা ৰিচুৱেল আছে। চ' সেই ৰিচুৱেলটো আমি কেনেকৈ কৰিম এই ভিডিঅ'টোত আপোনালোকে গম পাব, আৰু বাকী ভিডিঅ'কেইটাতো আমি সেই গোটেই প্ৰচেছটো কণ্টিনিউ কৰিম। এতিয়া আমি যে নীতিকাক মাতিছোঁ বা নীতিকাক যে আমি মাতিম, তেওঁৰ লগত আমি কেনেকৈ কানেক্ট হ'ম। এনেকুৱা নহয় যে আমি কিবা এটা বস্তু দেখা পাম, শৰীৰে আমাক কোনোবাই আহি দেখা দিব, নীতিকাই আহি দেখা দিব, তেনেকুৱা নহয়। আমি বিভিন্ন ধৰণৰ ৰিপিটেড নাম্বাৰছ লাইক 111, 222, 333 তেনেধৰণৰ ৰিপিটেড নাম্বাৰছ আমি দেখা পাব পাৰোঁ। আমি কোনোবা জেগাত ধুনীয়া ফেডাৰ পাব পাৰোঁ, চৰাই যিবোৰ পাখি থাকে, ধুনীয়া ধুনীয়া পাখি কিছুমান আমি পাব পাৰোঁ, বা ক'ৰবাত আমি একো নথকা জেগাত আমি ধুনীয়া লাইট দেখা পাব পাৰোঁ। চ' তেনেদৰে আমাৰ লগত এঞ্জেলছসকলে বা স্পিৰিটসকলে কানেক্ট কৰে। চ' আমি নীতিকাৰ প্ৰেজেঞ্চ তেনেদৰেহে ফিল কৰিব পাৰোঁ। এনেকুৱা নহয় যে কাৰোবাক আমি দেখা পাম, ভগৱানক দেখা পাম বা এঞ্জেলক দেখা পাম বা স্পিৰিট নীতিকাক দেখা পাম, তেনেকুৱা নহয়। তেওঁলোকক আমি ফিলহে কৰিব পাৰোঁ। আমি যদি তেওঁলোকক কওঁ যে প্লিজ তোমাৰ এই প্ৰেজেঞ্চ আমাক দেখুওৱা, আমি ক'ৰবাত ৰিপিটেড নাম্বাৰছ হঠাতে দেখি যাব পাৰোঁ, বা ক'ৰবাত একো চৰাই তৰাই নথকা জেগাত আমি ধুনীয়া পাখি পাব পাৰোঁ। তেনেদৰে তেওঁলোকে আমাক তেওঁলোকৰ প্ৰেজেঞ্চবোৰ ফিল কৰে। এতিয়া নীতিকাক আমি প্ৰনাউন্স কেনেকৈ কৰিম। নীতিকাক আমি নীতিকা তেনেদৰে প্ৰনাউন্স কৰিম। নীতিকা এনেকৈ নহয়, নীতিকা। এতিয়া মই আপোনালোকক প্ৰথমে ডে 1ৰ ৰিচুৱেলছখিনি ক'ম, যে ডে 1ত আমি নীতিকাক কেনেকৈ ইনভ'ক কৰিম আৰু নীতিকাৰ লগত আমি কেনেকৈ কানেক্ট কৰিম।
সো ডে 1, ডে 2, ডে 3 ৰিচুৱেলছখিনিৰ ভিতৰত এই ভিডিঅ'টোত মই ডে 1ৰ ৰিচুৱেলছখিনি আপোনালোকক জনাম। ডে 1ৰ ৰিচুৱেলৰ কাৰণে প্ৰথমে আমাক এটুকুৰা ভাল জেগা লাগিব, খালী জেগা লাগিব, চাফা জেগা লাগিব। সো যিটো ৰুমত আপোনালোকৰ অলৰেডি অল্টাৰ এখন আছে, য'ত আপোনালোকে পূজা কৰে, য'ত ভগৱান আছে, সেইটো ৰুমত পাৰিলে নকৰিব। পাৰিলে এটা বেলেগ ৰুমত, য'ত কোনো ভগৱানৰ ফটো মূৰ্তি নাই, তেনেকুৱা ৰুমত কৰিব। আৰু যদি তেনেকুৱা ৰুম নাই, কাৰোবাৰ হয়তো নাথাকিবও পাৰে, তেতিয়াহ'লে সেই একেটা ৰুমতে যিখন ৱালত আপোনাৰ ভগৱান আছে, য'ত আপুনি সদায় পূজা কৰে, ধূপ ধূনা জ্বলায়, সেইখন ৱালত নকৰিব। এখন বেলেগ ৱালত কৰিব, য'ত কোনো ভগৱানৰ মূৰ্তি, ভগৱানৰ ফটো নাথাকে। কাৰণ কি হয়, আমি এটা এনাৰ্জি যেতিয়া কল কৰিম, তাত আৰু বেলেগ এনাৰ্জিখিনিয়ে যাতে ডিষ্টাৰ্ব নহয় বা তেওঁলোককো যাতে কোনেও ডিষ্টাৰ্ব নকৰে, সেইটো আমি চকু দিব লাগিব। সেইকাৰণে এটা এক্সট্ৰা ৰুম বা এখন এক্সট্ৰা ৱাল আপোনালোকে এই ৰিচুৱেলটো কৰিবৰ কাৰণে ল'ব। প্ৰথমতে কি কৰিব, আপোনালোকে ভালকৈ গা ধুই ল'ব, নিজকে চাফা কৰি ল'ব, ভাল চাফা কাপোৰ পিন্ধি ল'ব। তাৰপিছত যিখিনি জেগাত আপোনালোকে নীতিকাৰ ৰিচুৱেলটো কৰিব, নীতিকাক যিখিনি জেগাত কল কৰিব, সেই জেগাখিনি আপোনালোকে ৰক চল্টেৰে ভালকৈ ধুই মচি চাফা কৰি ল'ব। কাৰোবাৰ হয়তো ৰক চল্ট নাথাকিব পাৰে, তেওঁলোকে চাফা পানী, নিমখ পানীৰে এই জেগাডোখৰ ধুনীয়াকৈ চাফা কৰি ল'ব। তাৰপিছতে আপোনালোকে সেই অল্টাৰখন ধুনীয়াকৈ এখন সৰু টেবুল ল'ব পাৰে বা যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ কৰি ল'ব। টেবুলখনত ধৰক অল্টাৰখন বনাব, নীতিকাক তাতে কল কৰিব। সেই অল্টাৰখনত এখন কাপোৰ পাৰি ল'ব, য়েল্ল' কালাৰৰ এখন কাপোৰ পাৰি ল'ব। কাপোৰখন য়েল্ল' হ'লে ভাল হয়। তাৰপিছত সেই অল্টাৰখনৰ সন্মুখত আপুনি বহি ল'ব। আপোনাৰ যদি তলত বহিবলৈ দিগদাৰ হয়, চেয়াৰত বহিব পাৰে বা তলত বহিলেও আপুনি কাপোৰ এখন পাৰি ল'ব। খালী পাকাত আপুনি বা খালী মাটিত আপোনালোকে নবহিব। কাৰণ যেতিয়া আমি এনাৰ্জিটো কল কৰিম, আমি ডাইৰেক্টলি মাটিত বহিব নালাগে। তাৰপিছত সেই অল্টাৰখনত য়েল্ল' কালাৰৰ কাপোৰখন য'ত পাৰি ল'ব, তাৰ সোঁমাজত এইটো চিজিলটো ৰাখিব। একদম টেবুলখনৰ বা কাপোৰখনৰ সোঁমাজত। এইটো হৈছে নীতিকাৰ চিজিল। এই চিজিলটো আমি আপোনালোকক ফটো দি দিম। আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব পাৰিব বা ধুনীয়াকৈ লেমিনেট কৰি ল'ব পাৰিব। এই চিজিলটো আপোনালোকে পাৰ্চতো ৰাখিব পাৰিব বা আপুনি লগত ৰাখিব পাৰিব মুঠতে। আৰু যেতিয়া আমি নীতিকাৰ ৰিচুৱেলখিনি কৰিম, এই চিজিলটো আমাক প্ৰয়োজন হ'ব। গতিকে এইটো আমি ফটোখন প্ৰভাইড কৰিম আৰু আপোনালোকে এইখন ধুনীয়াকৈ প্ৰিণ্ট আউট কৰি পেলাই উলিয়াই ল'ব। তাৰপিছত ওপৰৰ ফালে ৰাখিব। ফটোখন যেতিয়া আমি গ্ৰুপত শ্বেয়াৰ কৰিম, তেতিয়া আপোনালোকে গম পাব যে ওপৰৰ ফালে কোনটো থাকিব, তলৰ ফালে কোনটো থাকিব, মানে ফটোখনৰ চিধা উল্টা কোনটো হয় আপোনালোকে ধুনীয়াকৈ গম পাব। এই ফটোখন আপোনালোকে প্ৰিণ্ট আউট কৰি অল্টাৰখনৰ একদম সোঁমাজত, কাপোৰখনৰ সোঁমাজত ৰাখিব। চিজিলটো আমি অল্টাৰখনৰ সোঁমাজত ৰখাৰ পিছত আমি এটা বাউণ্ডেৰী বনাব লাগিব ৰক চল্টেদি। আপোনালোকে ৰক চল্টৰ এটা টেমা কিনি আনিব। সাধাৰণ মাৰ্কেটত এভেইলেবল আছে, পোৱাই যায় সকলো দোকানতে। সো এটা ৰক চল্টৰ টেমা কিনি আনিব আৰু সেই ৰক চল্টটো দি আমি কি কৰিব লাগিব, নিজক আৰু সেই অল্টাৰখনক এটা বাউণ্ডেৰীৰ ভিতৰত আমি সোমোৱাই ল'ব লাগিব, যাতে কোনো নিগেটিভ এনাৰ্জি, কোনো বাহিৰা এনাৰ্জিয়ে আমাক বা সেই অল্টাৰখনক ডিষ্টাৰ্ব কৰিব নোৱাৰে। কাৰণ কি হয়, আমাৰ ছাৰাউণ্ডিংছত বিভিন্ন ধৰণৰ এনাৰ্জি থাকিব পাৰে, পজিটিভ এনাৰ্জি, নিগেটিভ এনাৰ্জি। সো সেই বাহিৰা এনাৰ্জিখিনিয়ে যাতে ৰিচুৱেলটো কৰোঁতে বা আমি নীতিকাক কল কৰোঁতে, নীতিকাৰ লগত কানেক্ট কৰোঁতে যাতে কোনো ধৰণৰ প্ৰব্লেম নকৰে, কোনো ধৰণৰ বাধা সৃষ্টি নকৰে, সেইকাৰণে আমি এটা বাউণ্ডেৰী বনাই ল'ব লাগিব। সো তাৰ কাৰণে আমি কি কৰিম, ৰক চল্ট অলপ ল'ম হাতেৰে, অল্টাৰখন আৰু আমাক ভিতৰত ৰাখি এটা বাউণ্ডেৰী বনাম। আৰু সেই বাউণ্ডেৰীটো আমি এণ্টি ক্লকৱাইজ বনাম। এণ্টি ক্লকৱাইজ মানে ঘড়ীৰ কাটাৰ বিপৰীত দিশত আমি লৈ পেলাই অলপ ৰক চল্ট হাতত লৈ অল্টাৰখন ৰাখিম আৰু নিজকে ৰাখি এণ্টি ক্লকৱাইজ আমি এটা বাউণ্ডেৰী বনাম, যাতে সেই বাউণ্ডেৰীটোৰ মাজত আপুনি বা যোনে ৰিচুৱেলটো কৰিব, তেওঁ আৰু সেই অল্টাৰখন, য'ত আমি নীতিকাক কল কৰিম, সেই অল্টাৰখন থাকে। মেইন কথা হ'ল যাতে বাহিৰা এনাৰ্জিয়ে অল্টাৰখনক বা আমাক ডিষ্টাৰ্ব কৰিব নোৱাৰে, সেইটো কাৰণে আমি বাউণ্ডেৰী এটা বনাই ল'ব লাগিব। আৰু তেতিয়া আমি মনতে ভাবিব লাগিব যে এই বাউণ্ডেৰীটোৰ ভিতৰত, ৰক চল্টৰ এই বাউণ্ডেৰীটোৰ ভিতৰত অকল মই আৰু নীতিকাৰ অল্টাৰখন আছে। তাত কোনো বাহিৰা এনাৰ্জি নাই, কোনো বেলেগ নিগেটিভ এনাৰ্জিয়ে যাতে আমাক ডিষ্টাৰ্ব কৰিব পৰা নাই, সেইবুলি আমি মনতে ইমাজিন কৰিব লাগিব। এতিয়া নীতিকাৰ ৰিচুৱেলটো কৰিবৰ কাৰণে আমাক কেইটামান বস্তু লাগিব। সেই বস্তুকেইটা আপোনালোকে ৰিচুৱেলটো কৰাৰ আগতে গোটাই ল'ব লাগিব।
তাৰে ভিতৰত আছে নীতিকাৰ মেইন চিজিলটো। এই চিজিলটো এইটো আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই নিব। 2-3টামান প্ৰিণ্ট আউট কৰি ল'ব পাৰে, কাৰণ ধৰক এইটো আপুনি এটা লেমিনেশ্যন কৰি নিজৰ ইণ্টেনশ্যনছখিনি দি পালে পাৰ্চতো ৰাখিব পাৰে, আৰু ৰিচুৱেলটো কৰিবৰ কাৰণেও আমাক এই চিজিলটো লাগিব। মেইন চিজিল এইটো। আৰু এটা চিজিল আছে যিটো আমি যেতিয়া আমি ছেকেণ্ড ডে ৰিচুৱেলটো কৰিম তেতিয়া লাগিব, সেইটো এটা হৈছে এইটো এটা চিজিল, ছেকেণ্ড চিজিল। এইখিনি আমি ফটোখিনি দি দিম। চ' এইটো এটা চিজিল লাগিব, এইটো এটা লাগিব, কিন্তু মেইন চিজিল হৈছে এইটো। চ' এইটো আপোনাক লাগিবই, মাষ্ট বি। তাৰপিছত লাগিব আপোনাক গল্ডেন বা গ্ৰীণ কালাৰৰ কেণ্ডেল, আৰু যদি গল্ডেন বা গ্ৰীণ এভেইলেবল নহয় বা আপুনি যদি নাপায় তেতিয়াহ'লে হোৱাইট কালাৰৰ কেণ্ডেল আপুনি ইউজ কৰিব পাৰে। হোৱাইট কালাৰ যোনটো আমাৰ মাৰ্কেটত পোৱাই যায়, সাধাৰণতে এভেইলেবল হয়, সেই কেণ্ডেলটো আপুনি ইউজ কৰিব পাৰে। তাৰপিছত লাগিব ধূপ। আপুনি যিকোনো ধূপ, ভাল গোন্ধ থকা এটা ধূপৰ পেকেট লৈ আহিব পাৰে। তাৰপিছত লাগিব চকলেট, কেক বা ড্ৰাই ফ্ৰুটছ। যিকোনো এটা হ'লেই হ'ল, যিটো আপুনি নীতিকাক অফাৰ কৰিব পাৰে, কাৰণ আমি নীতিকাৰ ৰিচুৱেলটো কৰোঁতে যিকোনো এটা আমি প্ৰসাদ যেনেকৈ ভগৱানক দিওঁ তেনেকৈ আমি এটা অফাৰিং কৰিব লাগে। চ' আপুনি যিটোৱে ভাল পায়, চকলেট আনিব পাৰে, ড্ৰাই ফ্ৰুটছ আনিব পাৰে, যিকোনো ড্ৰাই ফ্ৰুটছ ধৰক পেকেটত যোনটো পোৱা যায়, যিহেতু আমি থৈ দিম জেগাখিনিত, অল্টাৰটোত যিহেতু আমি সেই ড্ৰাই ফ্ৰুটছখিনি বা চকলেটটো থৈ দিম, সেইটো কাৰণে পেকেটত থকা ড্ৰাই ফ্ৰুটছৰ যোনটো পায় সৰু সৰু তেনেকুৱা পেকেট আপুনি লৈ আহিব পাৰে। নীতিকাৰ অল্টাৰখনত আপুনি সেইটো অফাৰ কৰিব পাৰে, বা যিকোনো কেকো আপুনি অফাৰ কৰিব পাৰে। তাৰপিছত আমাক লাগিব এগিলাচ পানী। সৰু ধৰক কাঁচৰ গ্লাছত এগিলাচ পানী অফাৰ কৰিব লাগিব আমি নীতিকাক। এই পানী গিলাচ লাগিব। লগতে লাগিব আমাক ক্ৰিষ্টেল। চ' ক্ৰিষ্টেলৰ ভিতৰত গ্ৰীণ এভেঞ্চুৰিন, চিট্ৰিন নতুবা পাইৰাইট, এই তিনিটাৰ ভিতৰত যিকোনো এটা ক্ৰিষ্টেল আমি ইউজ কৰিব পাৰোঁ। যাৰ যিটো আছে তেওঁ সেইটোৱে ইউজ কৰিব পাৰিব। ক্ৰিষ্টেলৰ কিছুমান পেঞ্চিলছ পোৱা যায়, এনেকুৱা সৰু সৰু টুকুৰাত পেঞ্চিলছ পোৱা যায়, নহ'লে বা টাম্বল পোৱা যায়, সৰু সৰু টুকুৰা। চ' আপোনালোকে যোনটোৱে পায় সেইটোৱে ইউজ কৰিব পাৰিব, আৰু যিসকলৰ নাই তেওঁলোকে আমাক অৰ্ডাৰ দিলে আমি তেওঁলোকক প্ৰভাইড কৰিব পাৰিম। চ' সেই ক্ৰিষ্টেলকেইটাৰ ভিতৰত চিট্ৰিন, গ্ৰীণ এভেঞ্চুৰিন বা পাইৰাইটৰ যিকোনো এটা আমি অল্টাৰখনত ৰাখিব লাগিব। আৰু লাগিব আমাক অইল। চ' সেই অইলৰ ভিতৰত পাচলি অইল এটা আছে, ফ্ৰেংকিনচেন্সৰ অইল এটা আছে, নতুবা চিনামন অইল। আৰু আমি বিশেষকৈ চিনামন অইলটোৱে ইউজ কৰোঁ, কাৰণ চিনামন অইলটো ইজিলি এভেইলেবল হয়। আৰু যদি আপোনালোকে কিনিব নাপায় বা বিচাৰি নাপায়, অনলাইন পোৱা যায় এমাজন, ফ্লিপকাৰ্টত। আৰু যদি কিবা কাৰণত নাপায় তেতিয়াহ'লে সেইটো নিজে বনাই ল'ব পাৰে। অলিভ অইলৰ বটল এটা কিনি আনি চিনামনৰ ডালচেনি যোনটো ষ্টিক থাকে সেইটো গুড়ি কৰি সেই অলিভ অইলত মিহলাই আমি চিনামন অইলটো প্ৰিপেয়াৰ কৰি ল'ব পাৰোঁ। আৰু এই বস্তুকেইটা আপোনালোকে আগতীয়াকৈ গোটাই ল'ব, কাৰণ ৰিচুৱেলটো কৰিবৰ কাৰণে আমাক মেইনলি এইকেইটা বস্তুৰ প্ৰয়োজন হ'ব। এই বস্তুখিনি গোটাই লোৱাৰ পিছত আমাৰ আহিব মেইন ৰিচুৱেলটো। এতিয়া আমি ৰিচুৱেলটো কেনেদৰে পাৰফৰ্ম কৰিম, তাৰ কাৰণে যোনডাল আমি হোৱাইট কেণ্ডেল, মই হোৱাইট কেণ্ডেল বুলিয়ে কৈছোঁ কাৰণ হোৱাইট কেণ্ডেলডালে সাধাৰণতে মানুহে ইউজ কৰে, যিহেতু ইজিলি এভেইলেবল হয়। আমি সেই কেণ্ডেলডালত প্ৰথমে যোনখিনি চিনামন অইল বা যিকোনো অইল আপোনালোকে যোনটোৱে ল'বলৈ ইজি পায়, সেই অইলটো লৈ পেলাই কি কৰিম, আমি কেণ্ডেলডালত লগাব লাগিব। ছাপ'জ এইডাল কেণ্ডেল, এই কেণ্ডেলডালত আমি কি কৰিম, ওপৰৰ পৰা তললৈ হাতত আমি অইলটো লগাই ল'ম। লগাই পেলাই ওপৰৰ পৰা তললৈ আমি গোটেই কেণ্ডেলডালতে অইলটো লগাম। আৰু যেতিয়া আমি অইলটো লগাম তেতিয়া আমি নীতিকাক মাতিম, নীতিকা নীতিকা নীতিকা, এনেকৈ একদম মৰমত, যোনে যিমান মৰমত মাতিব পাৰে তিমান মৰমত মাতিব। কাৰণ আমি যেতিয়া নীতিকাক মৰমত মাতিম, তেওঁক মৰমত কল কৰিম, যিমান মৰমত মাতিম তেওঁ সিমান সোনকালে আমাৰ লগত কানেক্ট হ'ব। চ' একদম ওপৰৰ পৰা তললৈ কেণ্ডেলডালত লগাই লগাই আপোনালোকে ইমাজিন কৰিব যে নীতিকা আহিছে আপোনালোকৰ ওচৰলৈ, আপোনালোকৰ যিখিনি উইচ সেইখিনি ফুলফিল কৰিবলৈ নীতিকা আহিছে, নীতিকাৰ লগত আপোনালোকে কানেক্ট হ'ব পাৰিছে, তেনেদৰে একদম মৰমত মাতিব, নীতিকা নীতিকা নীতিকা, তেনেকৈ কেণ্ডেলডালত চবফালে ৰাব কৰি পেলাই আপুনি নীতিকাক কল কৰিব। তাৰপিছত কেণ্ডেলডাল আপুনি কি কৰিব, জ্বলাই দিব। কেণ্ডেলডাল জ্বলাব আৰু লগত যিখিনি ধূপকাঠি লৈছিলে, যোনটো আগৰবাতি লৈছিলে, সেই ধূপকাঠিখিনি আপুনি জ্বলাই দিব। তাৰপিছত আমি নিজকে গ্ৰাউণ্ডিং কৰিব লাগিব। আৰু গ্ৰাউণ্ডিং আমি কেনেকৈ কৰিম, আমি ব্ৰিথ ইন আৰু ব্ৰিথ আউট, যিমান পাৰে আপুনি নিজকে ৰিলেক্স কৰিব ৰিচুৱেলটো কৰিবৰ কাৰণে, যিমান পাৰে নিজকে কানেক্ট কৰিব ট্ৰাই কৰিব নীতিকাৰ লগত।
আপুনি দীঘলকৈ উশাহ ল'ব, ব্ৰিড ইন কৰিব, ব্ৰিড আউট কৰিব। 7 টাইমছ বুলি আমাৰ পিডিএফটোত আছে, কিন্তু আপুনি কাউণ্ট কৰিব নালাগে। যিমান টাইমৰলৈকে আপুনি নিজকে লাইট ফিল নকৰে, ৰিলেক্স ফিল নকৰে, সিমান সময়লৈকে আপুনি উশাহ নিশাহটো লৈ থাকিব। এই ব্ৰিডিং প্ৰচেছটো চলাই থাকিব। আৰু তেনেদৰে আমি কি কৰোঁ, নিজকে গ্ৰাউণ্ডিং কৰোঁ। আমি একদম নিজকে মাটিৰ লগত মিলাই দিওঁ। তেনেদৰে আপুনি ব্ৰিড ইন ব্ৰিড আউট কৰি কৰি নিজকে পূৰা লাইট কৰি ল'ব। চ' ব্ৰিড ইন ব্ৰিড আউট কৰাৰ পিছত যেতিয়া আপোনালোকে লাইট ফিল কৰিব, যেতিয়া আপোনালোকে ভাবিব যে নাই মই একদম কাম হৈ গৈছোঁ, কনচেনট্ৰেট ফ'কাছটো যেতিয়া আপোনাৰ আহিব, তেতিয়া আমি নিজৰ অৰাটো প্ৰটেক্ট কৰিব লাগিব। আমাৰ যোনটো অৰা থাকে তাৰ চাৰিওফালে বিভিন্ন ধৰণৰ নিগেটিভ এনাৰ্জি থাকিব পাৰে। চ' সেইটো কাৰণে আমি কি কৰিব লাগিব, নিজৰ অৰাটো প্ৰটেক্ট কৰিব লাগিব। আৰু তাৰ কাৰণে আমি আৰ্কএঞ্জেল মাইকেলক কল কৰিম। এতিয়া যিসকলে অলৰেডি ৰেইকি বা এঞ্জেলছৰ লগত জড়িত, তেওঁলোকেতো জানেই যে আৰ্কএঞ্জেল মাইকেল কোন হয় বা তেওঁৰ লগত আমি কেনেকৈ কানেক্ট কৰোঁ, তেওঁক কেনেকৈ মাতোঁ। কিন্তু যিসকলে নতুন হয় তেওঁলোকৰ কাৰণে কওঁ, আমাৰ এঞ্জেলছসকলৰ ভিতৰত আৰ্কএঞ্জেল মাইকেল হৈছে একদম মুখ্য এঞ্জেল। মানে তেওঁ ধৰক এটা ফেমিলিৰ মেইন হেড হয়। চ' সেইটো কাৰণে আমি প্ৰটেকশ্যনৰ কাৰণে আৰ্কএঞ্জেল মাইকেলক কল কৰোঁ। চ' আমি কি কৰিম, হাত দুখন জোৰ কৰি আমি আৰ্কএঞ্জেল মাইকেলক মাতিম যে আৰ্কএঞ্জেল মাইকেল, প্লিজ 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 কাম এণ্ড প্ৰটেক্ট মি, কাম এণ্ড প্ৰটেক্ট মি, কাম এণ্ড প্ৰটেক্ট মি। চ' তেনেকৈ আমি 3 বাৰ মাতিম। আপুনি যিকোনো ভাষাত ক'ব পাৰে, আপুনি যিহত কমফৰ্টেবল হয়। ইংৰাজীতো ক'ব পাৰে, অসমীয়াতো ক'ব পাৰে, যেনেকৈ আপুনি ভাল পায়। যে আৰ্কএঞ্জেল মাইকেল প্লিজ আহা আৰু মোক প্ৰটেক্ট কৰা, প্লিজ আহা মোক প্ৰটেক্ট কৰা। তেনেকৈ আপুনি 3 বাৰ তেওঁক মাতিব। আৰ্কএঞ্জেল মাইকেলক মাতাৰ পিছত আপুনি মূৰৰ ওপৰত এটা পেণ্টিকল বনাব লাগিব। পেণ্টিকেলটো ধৰক আপোনালোকে ফটোখন গুগলতো পাই যাব বা আমি দি দিম। এটা ষ্টাৰ বনাই পেলাই তাত এটা ৰাউণ্ড কৰিব লাগিব। সেনেকৈ পেণ্টিকলটো মূৰৰ ওপৰত বনাই ল'ব লাগিব, যাতে আপোনাৰ অৰাটো প্ৰটেক্ট হৈ থাকে। চ' সেইখিনি কৰাৰ পিছত আপুনি কি হৈ যাব, সকলো ফালৰ পৰা প্ৰটেক্টেড হৈ যাব। আৰু আপুনি মনতে ভাবিব বা ইমাজিন কৰিব বা মুখেৰেও ক'ব পাৰে যে উইদাউট মাই পাৰ্মিশ্যন ন' নিগেটিভ এনাৰ্জি কেন এণ্টাৰ দিছ চাৰ্কল। যোনটো চাৰ্কল আপুনি ৰক ছল্টেদি বনাই লৈছিলে, যোনটো বাউণ্ডেৰী আপুনি ৰক ছল্টেদি বনাই লৈছিলে, সেই বাউণ্ডেৰীটোত যাতে আপোনাৰ অনুমতি অবিহনে কোনো বাহিৰা শক্তি, নিগেটিভ এনাৰ্জি, বাহিৰা এনাৰ্জি কোনেও যাতে প্ৰৱেশ কৰিব পৰা নাই, তেনেকৈ আপুনি কি কৰিব, নিজকে এফাৰ্ম কৰিব আৰু মনতে ক'ব। আৰ্কএঞ্জেল মাইকেলে যেতিয়া প্ৰটেক্ট কৰিব, তাৰপিছত আপুনি মনতে এই কথাষাৰ ক'ব। তাৰপিছত যোনটো চিজিল আমি লৈছিলোঁ, অল্টাৰখনৰ সোঁ মাজত আমি যোনটো চিজিল লৈছিলোঁ, সেই চিজিলটোত আপুনি ফ'কাছ কৰিব ক্লক ৱাইজ, ঘড়ীৰ কাটাৰ দিশত। এনেই চাই নাথাকিব, চিজিলটো যেতিয়া থাকিব, চিজিলটোত এনেই এনেকৈ চাই নাথাকিব, চিজিলটো মৰমত চাব। কাৰণ এই চিজিলটো নীতিকাৰ চিজিল হয়। আৰু আমি কি হয়, নীতিকাক যিমান পাৰোঁ মৰমত যেতিয়া মাতিম, তেতিয়া তেওঁ সোনকালে আহি আমাৰ লগত কানেক্ট হয়। চ' ক্লক ৱাইজ, ঘড়ীৰ কাটাৰ দিশত এইটো চিধাকৈ থ'ব। চিজিলটো ওপৰৰ ফাল এইটো হয়, তলৰ ফালে এইটো হয়। ঘড়ীৰ কাটাৰ দিশত আপুনি চকুটো ঘূৰাই ঘূৰাই ইয়াক চাই থাকিব। যেতিয়ালৈকে আপুনি কানেক্ট কৰিব নোৱাৰে নিজকে এই চিজিলটোৰ লগত, তেতিয়ালৈকে আপুনি এই চিজিলটো এনেকৈ চাব। চাই থকাৰ পিছত আপুনি নীতিকাক মাতিব, আকৌ মাতিব নীতিকাক, নীতিকা নীতিকা নীতিকা। চ' তেনেকৈ আপুনি চিজিলটোত ক্লক ৱাইজ চকুৰে যেতিয়া চাই থাকিব, চাই আপুনি নীতিকাক কল কৰি থাকিব। 3 বাৰ বুলি থাকে, কিন্তু আপুনি যিমান বাৰলৈকে মন যায় সিমান বাৰলৈকে নীতিকাক মাতি থাকিব পাৰে। কিন্তু বহুত শ্ৰদ্ধা, ভক্তি, মৰম সকলোখিনি দি আপুনি নীতিকাক মাতিব। তাৰপিছত আপুনি কিছুমান বেলেগ ফিল কৰিব পাৰে, ধৰক লাইট ফিল কৰিব পাৰে, অলপ কিবা বেলেগ এনাৰ্জিত অলপ মানে হেভি ফিল কৰিব পাৰে, লাইট ফিল কৰিব পাৰে। মানে যেতিয়া নীতিকা আহিব, আপুনি সেই পৰিৱেশটোত কিবা পবিত্ৰ কিবা এটা আহিছে বুলি আপুনি ফিল কৰিব পাৰে। চ' তেনেকুৱা ফিলিংছ যেতিয়া আহিব, আপুনি তাৰপিছত প্ৰেয়াৰটো ষ্টাৰ্ট কৰিব পাৰিব। এতিয়া নীতিকাৰ যোনটো প্ৰেয়াৰ হয়, পিডিএফটোত আছে অলৰেডি, মই সেইখিনি আকৌ ইয়াত কৈ দিম ভিডিঅ'টোতো। তাৰপিছত আমি প্ৰেয়াৰটোলৈ যাম। আমি নীতিকাক ফিল কৰাৰ পিছত আমি তেওঁৰ কাৰণে প্ৰেয়াৰটো কৰিম। এতিয়া তেওঁৰ প্ৰেয়াৰটো পিডিএফটোত দিয়া আছে। কলিং বুলি যোনটো প্ৰেয়াৰ দিয়া আছে, সেই প্ৰেয়াৰটো কৰি আমি নীতিকাক কল কৰিম। মই এবাৰ কৈ দিছোঁ প্ৰেয়াৰটো। নীতিকা, স্পিৰিট অফ এবাণ্ডেন্স এণ্ড প্ৰস্পেৰিটি, I call upon you, grace me with your presence and guidance, illuminating my path of wealth and wisdom. এই লাইনটো আমি প্ৰেয়াৰ হিচাপে এবাৰ মাতিম।
তাৰপিছত আমি কি কৰিম, তেওঁৰ কাৰণে যিটো অফাৰিংছ আনিছোঁ, যোনে যিটো আনিছে, ধৰক কেক আনিছে, কোনোবাই ড্ৰাই ফ্ৰুইটছ আনিছে বা কোনোবাই চকলেট আনিছে, সেইখিনি আমি নীতিকাক অফাৰ কৰিম। আমি সেই অল্টাৰখনত তেওঁক অফাৰ কৰি দিম। তাৰপিছত মেনিফেষ্ট কৰিম, যাৰ যিটো উইচ আছে, যিহৰ কাৰণে আপোনালোকে নীতিকাক কল কৰিছে বা নীতিকাৰ ৰিচুৱেলটো কৰিছে বা নীতিকাৰ প্ৰেয়াৰটো কৰিছে, সেই উইচটো আমি মেনিফেষ্ট কৰিম। ফৰ এক্সাম্পল, ছাপ'জ কোনোবাই 50,000 মানি এটা বিচাৰিছে, কাৰোবাৰ ইনকম 40,000 হৈ আছে, তেওঁ 50,000 ইনকম হোৱাটো বিচাৰিছে। চ' তেওঁ ইমাজিন কৰিব যে তেওঁ 50,000 ইনকম হৈছে বা ইনকম চ'ৰ্চ পাইছে। কাৰোবাৰ ইনকম চ'ৰ্চ এটা হৈ আছে, তেওঁ আৰু মাল্টিপল ইনকম চ'ৰ্চ বিচাৰিছে। চ' তেওঁ মেনিফেষ্ট কৰিব, তেওঁ ইমাজিন কৰিব যে নীতিকাই তেওঁলোকক হেল্প কৰিছে, তেওঁলোকৰ আৰু ইনকম চ'ৰ্চেছ আহিছে। এনেকুৱা এটা এমাউণ্ট ল'ব যাতে যিটো আপুনি পাব পাৰে। এনেকুৱা অদ্ভুত 1 কোটি 2 কোটি, কোনোবাই ধৰক 10-20 হাজাৰ টকাৰ এটা চাকৰি কৰি আছে বা বিজনেছ কৰি আছে, 1 কোটিৰ কাৰণে মেনিফেষ্ট কৰিছে, তেনেকুৱা নহয় আচলতে। যিখিনি ৰিলায়েবল হয়, যিখিনি আপুনি পাব পৰা কেপাচিটি আছে, ৰিচিভ কৰিব পৰা কেপাচিটি আছে, সেই এমাউণ্ট এটাহে আপুনি মেনিফেষ্ট কৰিব। আৰু ইন পজিটিভ এফাৰ্মেশ্যনছ, যিসকলে এফাৰ্মেশ্যনৰ লগত কাম কৰে, ইয়াত জড়িত মানুহখিনিয়ে অলৰেডি কিছুমানে হয়তো ৰেকি বা ল অফ এট্ৰেকশ্যন, মেনিফেষ্টেশ্যন এই কামবোৰ কৰি আছে, তেওঁলোকে জানে। বা নজনাখিনিয়েও যিটো আমি মেনিফেষ্ট কৰিম সেইটো সদায় প্ৰেজেণ্ট টেন্সত কৰিম, ইন পজিটিভ ৱে, যাতে সেই বস্তুখিনি আমি পাই গৈছোঁ, সেই বস্তুটো আমি ফিল কৰিম যে মোৰ ইনকাম 40ৰ পৰা 50,000 হৈছে বা 50,000 এটা মোক লাগে, ইনকাম চ'ৰ্চ এটা লাগে। তেনেকৈ আমি নীতিকাক ফিল কৰি সেইখিনি পজিটিভ এফাৰ্মেশ্যনছ দিম। তাৰপিছত আমি তেওঁক গ্ৰেটিটিউড দিম যে তেওঁ যে মোৰ এই উইচটো ফুলফিল কৰিছে, মানে যিটো আমি তেওঁক প্ৰেয়াৰটো কৰিছোঁ, যিটো আমি মেনিফেষ্ট কৰিছোঁ, সেইখিনি যাতে হৈ গৈছে, তাৰ কাৰণে আমি কি কৰিম, নীতিকাক যিমান পাৰোঁ আমি গ্ৰেটিটিউড দিম, ধন্যবাদ। এটা গ্ৰেটিটিউডৰ যোনটো প্ৰেয়াৰ হয়, সেই প্ৰেয়াৰটো আমি মাতিম। আপোনালোকে চাই ল'ব, ধৰক কাগজ এখনত লিখি ল'ব পাৰে, কাৰণ মুখস্থ নহ'বও পাৰে বা মুখস্থ কৰাটো অলপ দিগদাৰো পাব পাৰে। সেইকাৰণে PDF-টোত যিখিনি আমাৰ কলিঙৰ কাৰণে যে নীতিকাক কেনেকৈ মাতিম বা আমি নীতিকাক কেনেদৰে গ্ৰেটিটিউড জনাম, সেই লাইনকেইটা যোনকেইটা থাকিব, সেই লাইনকেইটা কি কৰিব, আপোনালোকে কাগজ এখনত লিখি ল'ব পাৰে। বা যদি আপুনি লাইনটো নিজৰ মতে বনায়ো ল'ব পাৰে, তেনেকৈ আপুনি নিজৰ মনতে যিকোনো ভাষাত, ইয়াত ইংলিছত আছে বুলি যে ইংলিছতে ক'ব লাগিব তেনেকুৱা নহয়, আপুনি অসমীয়াত যদি কমফৰ্টেবল হয়, অসমীয়াতো সেই লাইনটো আপুনি বনাই ল'ব পাৰিব। চ' PDF-টোৰ পৰাই মই কৈ দিছোঁ যে সেই গ্ৰেটিটিউডটো আমি নীতিকাক কেনেকৈ দিম, যে নীতিকা যে আহিলে, আমাক যে হেল্প কৰিলে, আমি যোনটো মেনিফেষ্ট কৰিছোঁ, সেই মেনিফেষ্টেশ্যনটো যে হৈ গৈছে, তাৰ কাৰণে আমি নীতিকাক ধন্যবাদ দিম। So thank you Nitika for your guidance and wisdom. I cherish our connection and look forward to continue this journey together. So যিহেতু এইটো Day 1 ৰিচুৱেল, so Day 2 ৰিচুৱেল আৰু Day 3 ৰিচুৱেল আছে, so এইটো কাৰণে আমি কি কৰিম, নীতিকাক ধন্যবাদ দিম যে নীতিকা আহিলে, নীতিকা আহি আমাৰ লগত কানেকশ্যন কৰিলে, আৰু কি হ'ল, নীতিকাই যে আমাৰ এই উইচটো শুনি আমাৰ লগত কাম কৰিবলৈ আহিছে, তাৰ কাৰণে ধন্যবাদ জনাম। এই গোটেই জাৰ্ণিটোত নীতিকাই আমাক হেল্প কৰিছে, নীতিকা আমাৰ লগত ধুনীয়াকৈ আছে, সেইখিনি আমি মনতে ভাবি তেওঁক মনৰ পৰা যিমান পাৰোঁ ৰেচপেক্ট দিম, গ্ৰেটিটিউড দিম, ধন্যবাদ দিম। আৰু এই প্ৰচেছটো আপুনি কৰোঁতে যিমান পাৰে ট্ৰাই কৰিব যে নীতিকাৰ লগত যাতে আপুনি এটা কানেকশ্যন বনাইছে, নীতিকা যে আহিছে, নীতিকাৰ লগত আপুনি সেই ফিলটো লৈছে যে নীতিকা আপোনাৰ লগত আছে। আপুনি যিমান পাৰে নীতিকাক মৰমত মাতিব, নীতিকাক যিমান পাৰে আপুনি থেংক ইউ ক'ব। চ' নীতিকাই সেইখিনিয়ে বিচাৰে, মৰম, ৰেচপেক্ট। আৰু আপোনাৰ এই কামটো যে হ'ব, বাট আপুনি যে উইচটো কৰিছে বা আপুনি যে নীতিকাৰ ৰিচুৱেলটো কৰিছে, আপুনি পাব্লিছ কৰিব লাগিব। কাৰণ আমি যিসকলে এঞ্জেল বা এঞ্জেল ৰেকিৰ লগত ৰিলেটেড হয়, তেওঁলোকে জানে যেতিয়া আমি এঞ্জেল কল কৰোঁ বা এঞ্জেলে যেতিয়া আমাৰ উইচটো ফুলফিল কৰে, তেতিয়া কি হয়, আমি সেই বস্তুটো পাব্লিছ কৰিব লাগে। আমি গম পাইছোঁ, সেই বস্তুটো আমি আনকো জনাব লাগে, যাতে আনেও গম পায় নীতিকাৰ কথা, আৰু নীতিকাক যাতে তেওঁলোকেও নিজৰ কৰি পেলাই আকৌ নীতিকাৰ লগত কাম কৰিবলৈ আগবাঢ়ি আহে। চ' তেনেকুৱা কিছুমান কথা থাকে এঞ্জেলৰ ক্ষেত্ৰত, সেইটো কাৰণে নীতিকাক আমি যিমান পাৰি পাব্লিছ কৰিব লাগে। নীতিকাক আমি গুড মৰ্ণিং ক'ব পাৰোঁ, নীতিকাক আমি গুড নাইট ক'ব পাৰোঁ, বা আই লাভ ইউ নীতিকা বুলি ক'ব পাৰোঁ। এতিয়া এই গ্ৰুপটোত আপোনালোকে এই ৰিচুৱেলছখিনি কৰাৰ পিছত বা এই কোৰ্চটো কৰাৰ পিছত নীতিকাৰ লগত কানেক্ট হ'বলৈ আপোনালোকে কি কৰিব পাৰে, নীতিকাক
ৰাতিপুৱা হ'লে গুড মৰ্ণিং ক'ব পাৰে, গ্ৰুপটোত আপোনালোকে মেছেজ দিব পাৰে, বা ৰাতি হ'লে গুড নাইট নীতিকা ক'ব পাৰে। যিকোনো সময়ত আপুনি নীতিকাৰ লগত কানেক্ট হৈ থাকিব পাৰে। আৰু এই কোৰ্চটো কৰাৰ লগে লগে ৰিচুৱেলখিনি যেতিয়া আপুনি কৰিব বা পঢ়িব বা এই ভিডিঅ'খিনি চাব, তেতিয়া আপোনালোকে অট'মেটিকেলি নীতিকাৰ লগত কানেক্ট হৈ যাব। আৰু কি হয়, যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে বা নীতিকাৰ কোৰ্চটো কৰিম বুলি ভাবিছে, তেতিয়াই আপোনালোকে অলৰেডি নীতিকাৰ লগত কানেক্ট হৈছে। কাৰণ নীতিকাই বিচাৰিছে, চুজ কৰিছে আপোনালোকক, সেইকাৰণে আপোনালোকো আগবাঢ়ি আহিছে। চ' সেইটো কাৰণে যিমান পাৰে আপোনালোকে নীতিকাক গ্ৰেটিটিউড দিয়ক, যিমান পাৰে নীতিকাক আপোনালোকে পাব্লিছ কৰক, যিমান পাৰে নীতিকাৰ লগত কানেকশ্যন কৰক। চ' নীতিকাই সেইখিনিয়ে বিচাৰে, আৰু এনে কৰিলে কি হয়, নীতিকা সদায় আপোনাৰ লগত থাকি আপোনাৰ কাৰণে কাম কৰিব আৰু আপোনাৰ এই উইচবোৰ সদায় ফুলফিল কৰি যাব। চ' যেতিয়া আপোনালোকে নীতিকাক কল কৰিলে, তাৰপিছত অফাৰ কৰিলে, অফাৰ কৰাৰ পিছত আপোনালোকে কি কৰিলে, গ্ৰেটিটিউড জনালে, নীতিকা আহিলে। চ' নীতিকা অহাৰ পিছত আপোনালোকে যিমান পাৰে ৰেচপেক্টফুল হ'ব, তেওঁলোকক সন্মান জনাব। আপোনালোকে অলপ ইম'চনেল ফিল কৰিব পাৰে। যেতিয়া আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ, সাধাৰণতে আমাৰ হয় যে আমাৰ কিবা উইচ এটা থাকিলে আমি ইম'চনেল হৈ যোৱা যায় বহুত ক্ষেত্ৰত। চ' আপুনি তেনেদৰে ইম'চনেল হৈ যাব পাৰে। আৰু কি কৰিব পাৰে, আপুনি যেতিয়া ফিল কৰিব যে নীতিকাক আপুনি আপোনাৰ লগত সেই অল্টাৰখনত ফিল কৰিব, তেতিয়া কি কৰিব, আপুনি ভিজুৱেলাইজ কৰিব যে আপুনি যিটো উইচৰ কাৰণে নীতিকাক কল কৰিছে, এনি উইচ ৰিলেটেড টু মানি। চ' আপুনি মেইনলি যিহেতু আমি ফাইনেন্স বা মানিৰ কাৰণে এই কোৰ্চটো কৰিছোঁ, চ' যেতিয়া আপোনাৰ যোনটো উইচ থাকিব, সেই উইচটো আপুনি ভিজুৱেলাইজ কৰিব যে সেইটো মেনিফেষ্ট হৈ গৈছে, অলৰেডি হৈ গৈছে, আপুনি অলৰেডি সেই এমাউণ্টটো পাই গৈছে, আপুনি অলৰেডি যিটো উইচ ফুলফিলৰ কাৰণে প্ৰে কৰিছে, সেই উইচটো ফুলফিল হৈ গৈছে। চ' তেনেদৰে আপুনি সেই অল্টাৰখনত, সেই চিজিলটোত চাই নীতিকাক ফিল কৰি আপুনি ভিজুৱেলাইজ কৰিব আপোনাৰ উইচটো, যিটো উইচ আপোনাৰ আছে বা যিটো প্ৰে আপুনি কৰিছে, আৰু যিমান পাৰে গ্ৰেটিটিউড দিব। তাৰপিছত গ্ৰেটিটিউডৰ যোনটো প্ৰেয়াৰ আছে, সেইটো অলৰেডি আছে, সেই লাইনটো আপুনি এবাৰ নহয়, দুবাৰ নহয়, যিমানবাৰ আপোনাৰ মন যায়, গ্ৰেটিটিউডৰ যোনটো লাইন আমাৰ PDF-টোত আছে, আপুনি সিমানবাৰে মাতিব পাৰিব। তাৰপিছত আপুনি যেতিয়ালৈকে ফিল কৰিছে নীতিকা আপোনাৰ লগত আছে বুলি, তেতিয়ালৈকে আপুনি ৰিচুৱেলখিনি কৰি থাকিব পাৰে বা আপুনি অল্টাৰটোত বহি থাকিব পাৰে। তাৰপিছত যেতিয়া হৈ গ'ল, ধৰক আপোনাৰ মনটোৱে ক'ব ন, হৈ গৈছে, যে নীতিকাই শুনিছে, নীতিকাই ফিল কৰিছে বস্তুখিনি। চ' তেতিয়া আপুনি কি কৰিব, কেণ্ডেলডাল নুমাই দিব। ফু কৰি নুনুমাব, মুখেৰে ফু কৰি নুনুমাব, ডাঠ কাগজ বা হাতেৰে কেণ্ডেলডাল নুমাই দিব। ডাঙৰ অলপ মানে নৰ্মেল এডাল কেণ্ডেলে ল'ব, যাতে দুদিনৰ কাৰণে কেণ্ডেলডাল জ্বলাব পাৰোঁ। আমি এডালতে কৰিম, কাৰণ যিহেতু আমি ৰাব কৰি চিনামন অইল ৰাব কৰি পেলাই কেণ্ডেলডালত আমি কল কৰিছোঁ নীতিকাক, আমাৰ ইণ্টেনশ্যনখিনি আছে কেণ্ডেলডালত, সেইটো কাৰণে দুদিন আমি এডাল কেণ্ডেলেই ইউজ কৰিম। সেইটো কাৰণে ধৰক কেণ্ডেলডাল যাতে দুদিনলৈ জ্বলে, সেনেকুৱা চাইজৰ কেণ্ডেল এডাল ল'ব। চ' তাৰপিছত আপুনি কেণ্ডেলডাল নুমাই দিব, যিকোনো কাগজ, ডাঠ কাগজ বা হাতেৰে এনেকৈ হেৰি কৰি, মুখেৰে ফু কৰি নুমাব। তাৰপিছত সেই জেগাখিনিত, সেই অল্টাৰটোত আপুনি অলপ টাইম বহি থাকিব। যেতিয়ালৈকে আপুনি ফিল কৰিব, যেতিয়ালৈকে আপোনাৰ মনটোৱে ক'ব যে এইখিনিত মই, যেতিয়া সেই জেগাটো পবিত্ৰ হৈ যাব, সেইখিনি জেগাত আপোনাৰ বহি থাকি ভাল লাগিব। চ' আপুনি কি কৰিব, যিমানখিনি সময়লৈকে মন যায়, সিমানখিনি সময়লৈকে আপুনি সেই অল্টাৰটোত, সেই জেগাখিনিত আপুনি বহি থাকিব পাৰে। তাৰপিছত আপুনি আপোনাৰ যিকোনো কপি হওক বা কিবা ডায়েৰী এখনত আপুনি লিখিব পাৰে যে আপুনি কেনেকুৱা ফিল কৰিলে, বা আপুনি মনতে ভাবিব পাৰে যে আপোনাৰ কেনেকুৱা লাগিলে, নীতিকা আহিলে। ধৰক আলহী এগৰাকী আপুনি মাতিছে, বহুত মৰমৰ, তেওঁ আহিলে, আপোনাৰ কেনেকুৱা লাগিলে, সেই বস্তুখিনি আপুনি কি কৰিব পাৰে, ফিল কৰিব পাৰে বা ক'ৰবাত লিখিব পাৰে, ক'ৰবাত সেইখিনি আপুনি এক্সপ্ৰেছ কৰিব পাৰে। তাৰপিছত যেতিয়া আপুনি ভাবিব যে আপোনাৰ হৈ গৈছে, প্ৰেয়াৰ কৰা, ৰিচুৱেল কৰা আপোনাৰ হৈ গৈছে, তেতিয়া আপুনি যিখিনি চল্ট আমি বাউণ্ডেৰী বনাই লৈছিলোঁ যে ৰক চল্টৰ বাউণ্ডেৰীটো অল্টাৰ আৰু নিজকে লৈ পেলাই, সেই চল্টখিনি আপুনি চাফা কৰি দিব। চাফা কৰি পেলাই ক'ৰবাত থ্ৰ' কৰি দিব, বেচিনত ফ্লাছ বা ক'ৰবাত ফ্লাছ কৰি দিব পাৰে বা পেলাই দিব পাৰে। তাৰপিছত যেতিয়া হৈ গ'ল, আপুনি সেই জেগাটোৰ পৰা উঠি আহিব পাৰে, বা কোনো ধৰণৰ কৰ্ড কাটিঙৰ চিন্তা কৰিব নালাগে। এতিয়া কৰ্ড কাটিং হৈছে যে আমি যেতিয়া কাৰোবাক কল কৰোঁ, এঞ্জেল হওক বা বেলেগ এনাৰ্জি হওক, আমি যেতিয়া কল কৰোঁ, তেওঁলোক যেতিয়া আহে, আমাৰ তেওঁলোকৰ লগত এটা কানেকশ্যন হৈ যায়। চ' এনেকুৱা হয় যে কিছুমান এনাৰ্জি আমি কৰ্ড কাটিং কৰিব লাগে, যাতে এনাৰ্জিটো আকৌ গুচি যাব পাৰে। আমি মাতিলোঁ, ইনভ'ক কৰিলোঁ, তেওঁলোকক কানেকশ্যন কৰিলোঁ, কিন্তু আকৌ পঠিওৱাৰ সময়ত কি কৰিব লাগে, কৰ্ড কাট কৰি, মানে যোনটো কানেকশ্যন আমি বনাওঁ সেইটো কাটি দিব লাগে। কিন্তু নীতিকাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো কৰ্ড কাটিং কৰিব নালাগে।
গোটেই ৰিচুৱেলখিনি ডে 1ৰ ৰিচুৱেলখিনি প্ৰেয়াৰখিনি হোৱাৰ পিছত তেওঁ নিজেই আকৌ গুচি যায়, অট'মেটিকেলি তেওঁ গুচি যায়। কোনো ভয় খাবলগীয়া বা কিবা বেলেগ এনেকুৱা ফিল কৰিবলগীয়া একো তেনেকুৱা বস্তু নাই। খালি এটা কথাই মনত ৰাখিব, গোটেই প্ৰচেছখিনি হোৱাৰ পিছত আপুনি যিমান পাৰে অন্তৰৰ পৰা নীতিকাক ফিল কৰি নীতিকাক গ্ৰেটিটিউড দিব। যিমান পাৰে আপুনি নীতিকাক থেংক ইউ দিব, যে থেংক ইউ নীতিকা, থেংক ইউ নীতিকা, থেংক ইউ নীতিকা, তুমি আহিলা, মই তোমাক মাতিছোঁ, তুমি আহিছা, মোৰ এই উইচখিনি ফুলফিল হৈছে, তুমি মোক হেল্প কৰিছা, মোক ৰাস্তা দেখুৱাইছা। এই গোটেইখিনিৰ কাৰণে আপুনি নীতিকাক যিমান পাৰে থেংক ইউ ক'ব, যিমান পাৰে গ্ৰেটিটিউড দিব। আৰু এই গোটেইখিনি হোৱাৰ পিছত তেওঁ গোটেই থেংক ইউ বা গ্ৰেটিটিউডখিনি জনোৱাৰ পিছত তেওঁ নিজেই সেই জেগাটোৰ পৰা গুচি যাব। চ' এতিয়া কেইটামান কথা কৈ দিওঁ, যে বহুতৰে প্ৰশ্ন থাকে ভেজ নন ভেজ খোৱাৰ লগত কিবা কথা থাকে নেকি। তেনেকুৱা কোনো কথা নাই। আপুনি নীতিকাৰ ৰিচুৱেলটো যেতিয়াই মন যায় তেতিয়াই কৰিব পাৰিব, নন ভেজ খায়ো কৰিব পাৰিব। ছেকেণ্ড কথা, পিৰিয়ডছৰ লগত নীতিকাৰ কোনো কানেকশ্যন নাই। কিছুমান ৰিচুৱেল থাকে যিবোৰ আমি পিৰিয়ডছ হ'লে কৰিব নালাগে, আৰু লেডিছৰ ক্ষেত্ৰত মই কৈছোঁ বিশেষকৈ পিৰিয়ডছ হ'লেও আপুনি নীতিকাৰ ৰিচুৱেলটো কৰিব পাৰিব। নীতিকা অল্টাৰ আপুনি বনাব পাৰিব, যে আপুনি কোনো ধৰণৰ ভয় নকৰাকৈ পিৰিয়ডছৰ টাইমতো নীতিকাক মাতি পেলাই নিজৰ উইচ ফুলফিল কৰিব পাৰিব। সদায় খালি ৰিচুৱেলটো কৰাৰ আগত আপুনি গা ধুই ল'ব। এইটো নিজৰ ধৰক মনটো ভাল লাগিব, এযোৰ চাফা কাপোৰ পিন্ধি ল'লে নিজকে পবিত্ৰ যেন লাগিব, সেইটো কাৰণে। আৰু ডে 1ত আপুনি অকল সেই প্ৰেয়াৰটো কৰিলেই হ'ল। বাকীখিনি ৰিচুৱেল আমি আৰু দুটা আছে আমি লিখি পেলাই কৰিবলগীয়া, সেইখিনি আমি ডে 2 আৰু ডে 3ত কৰিম, মেইনলি ডে 2ত কৰিম। তাৰপিছত আৰু এটা কথা কওঁ, যে কাৰোবাৰ ধৰক মানি ষ্টাক হৈ আছে, ক'ৰবাত মানিটো আহিব লগা হৈ আছে, কোনোবা মানুহৰ পৰা পাবলগীয়া হৈ আছে, সেই মানিখিনি পাবৰ কাৰণে আপুনি ৰিচুৱেলটো কৰিছে। কিন্তু যেতিয়া আপুনি সেই মানিখিনিৰ কাৰণে নীতিকাৰ ৰিচুৱেলটো কৰিব, সেই মানুহজনক ইমাজিন কৰি পেলাই নকৰিব। এতিয়া ধৰক কোনোবা এজন মানুহে আপোনাৰ পৰা পইচা লৈছে, ডাঙৰ এমাউণ্ট এটা লৈছে, বা যি এমাউণ্টে নলওক কিয়, সেই মানুহজনক ইমাজিন কৰি নকৰিব যে নীতিকা এই মানুহজনৰ পৰা মোক পইচাটো আনি দিয়া, মই পাই গৈছোঁ, তেনেকৈ নকৰিব। সেই মানুহজন বুলি ক'ব নালাগে, কাৰণ নীতিকাই মানে লিমিটেশ্যনছ বা এনেকুৱা কিছুমান যদি আমি ডাইৰেক্ট আইডেণ্টিফাই কৰি দিওঁ যে অমুকৰ পৰা লাগে তমুকৰ পৰা লাগে, তেনেকৈ হ'লে কাম কৰিবলৈ অলপ টান পায়। চ' আমি এইটোৱে ক'ব লাগিব যে মোৰ যোনখিনি টকা ক'ৰবাত ষ্টাক হৈ আছে, সেই মানিখিনি যাতে মই পাই গৈছোঁ, যিখিনি মানিৰ মই যোগ্য সেই মানিখিনি মই ৰিচিভ কৰিছোঁ, মই পাবলগীয়া গোটেই টকাখিনি মই ঘূৰাই পাইছোঁ, তেনেকৈহে ক'ব। কাৰো নাম মেনশ্যন কৰি বা কোনোবা মানুহক মেনশ্যন কৰি নীতিকাক প্ৰে নকৰিব। আৰু পাৰিলে তেওঁক ডেইলি প্ৰে কৰিব পাৰে। এনেকুৱা নহয় যে আমি ৰিচুৱেলটো এদিন কৰিলোঁ, দুদিন কৰিলোঁ, তাৰপিছত এৰি দিলোঁ, তেনেকুৱা নহয়। আপোনালোকে যেতিয়াই ফিল কৰে নীতিকাক মাতিবলৈ, আপুনি তেতিয়াই মাতিব পাৰে। এতিয়াও যদি আপুনি মনতে ভাবে যে মোক ইমানটো এটা এমাউণ্ট লাগে, অমুক পইচাটো মোক লাগে, নীতিকা প্লিজ মোক হেল্প কৰা, আপুনি তেনেকৈও প্ৰে কৰিব পাৰে। মুঠতে ডেইলি আপুনি নীতিকাক প্ৰে কৰিব পাৰে আৰু নীতিকাৰ লগত কানেকশ্যন বনাব পাৰে। আৰু ইয়াৰ কোনোবা ছাইড ইফেক্ট আছে নেকি, বা এই ৰিচুৱেলটো কৰিছোঁ যদি পজিটিভ হোৱা নাই, নিগেটিভ কিবা হ'ব নেকি, বা কোনোবা নিগেটিভ এনাৰ্জিয়ে কিবা এটেক কৰিব নেকি, তেনেকুৱা একো নাই। তেনেকুৱা কুৱেশ্যনছ বহুতৰে হয়তো আহিব পাৰে, তেনেকুৱা কোনো কথা নাই। এঞ্জেলছসকল বা স্পিৰিটসকল সাধাৰণতে কি হয়, আমি যেতিয়া তেওঁলোকক মাতোঁ কিবা এটা উইচৰ কাৰণে, কেতিয়াবা কি হয় কিছুমান উইচ আমাৰ ফুলফিল নহ'বও পাৰে। সেইবুলি এইটো নহয় যে আমাৰ কিবা প্ৰব্লেম আছে বা কিবা বেয়া কাৰণে হোৱা নাই, আমাৰ হয়তো কিবা ভালৰ কাৰণেই নহ'ব পাৰে। চ' সেইটো ক্ষেত্ৰত কোনো ধৰণৰ নিগেটিভ, কোনো ধৰণৰ বেকফায়াৰ নীতিকাৰ পৰা পোৱা নাযায়। কেতিয়াবা কিছুমান উইচ ফুলফিল হ'বলৈ অলপ টাইম লাগিব পাৰে, সেইখিনি পেচেঞ্চ নিজৰে থাকিব লাগিব, আৰু নীতিকাক যিমান পাৰোঁ আমি গ্ৰেটিটিউড জনাই থাকিব লাগিব। আৰু যিমান পাৰে আপোনালোকে নীতিকাক পাব্লিকলি গ্ৰেটিটিউড জনাব, আপোনাৰ বেলেগক জনাব, নীতিকাৰ বিষয়ে ক'ব, নীতিকা কোন হয়, বা আপুনি সেই ৰিচুৱেলছটো কিয় কৰিছে, আপোনাৰ উইচটো নীতিকাই কেনেকৈ ফুলফিল কৰিছে। মুঠতে যেনেকেই নহওক আপুনি নীতিকাক পাব্লিকলি গ্ৰেটিটিউড জনাব লাগিব, পাব্লিছ কৰিব লাগিব তেওঁৰ নামটো, তেতিয়া তেওঁ মানে ভাল পায়, তেওঁ নিজৰ পাব্লিচিটিটো অলপ ভাল পায়, মানে তেতিয়া তেওঁ আৰু আপোনাৰ উইচবোৰ ফুলফিল কৰিব, আৰু আপোনাক হেল্প কৰিব, তেনেকুৱা হয়। চ' এইখিনিয়ে আছিলে ডে 1ৰ ৰিচুৱেলছ। চ' আশা কৰিছোঁ সকলোৱে বুজি পাইছে। তাত যদি কিবা ডাউট থাকে আপোনালোকে আমাক সুধিব পাৰিব। ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'ত ডে 2 আৰু ডে 3 যিখিনি ৰিচুৱেলছ আছে সেইখিনি কণ্টিনিউ কৰিম, আৰু নীতিকাক আমি কেনেদৰে আকৌ কানেকশ্যন বনাব পাৰোঁ, কেনেদৰে আমি কিমান দিনলৈ নীতিকাৰ লগত কাম কৰিব পাৰোঁ, গোটেইখিনি নেক্সট ভিডিঅ'কেইটাত আপোনালোকে পাব।